নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে বিবাহিত মহিলাৰ সম্পত্তি। যদিহে এগৰাকী বিবাহিত মহিলা তেখেতৰ মৃত্যু হয়, তেতিয়াহ'লে তেখেতৰ সম্পত্তি পোনপ্ৰথমে কাৰ হাতলৈ যায় বা তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সম্পত্তিবিলাক কোনে অধিকাৰ লাভ কৰে, তেনেকুৱা ধৰণৰ বিষয় এটা লৈ আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ সমস্যা বা এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত হয়তো বহুতে মানুহে জানিবলৈ ইচ্ছা গৈ থাকে, কিন্তু তেখেতসকলে তেনেকুৱা ধৰণৰ ভিডিঅ' নাপায়। গতিকে মোৰ এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ এই চেনেলৰ জৰিয়তে আহিব লগা পৰৱৰ্তী ভিডিঅ'সমূহ যদি আপোনালোকে পাব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাই যাব। আৰু এতিয়া বেছি পলম নকৰি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে এগৰাকী বিবাহিত বা বিয়া হোৱা মহিলাৰ মৃত্যু হয়, তেতিয়াহ'লে মৃত্যুৰ পিছত তেওঁ কৰি থৈ যোৱা মাটি সম্পত্তি বা তেওঁৰ নামত থকা মাটি সম্পত্তি আদি প্ৰথমে কাৰ হাতলৈ যায় বা কোনে সেই মাটি সম্পত্তিৰ মালিকীস্বত্ব লাভ কৰে। বহুতো লোকে ভাবে যে বিয়া হৈ যোৱা মহিলাৰ মৃত্যু হ'লে তেওঁৰ মৃত্যুৰ পিছত যদিহে তেখেতে কৰি থৈ যোৱা মাটি সম্পত্তি উইল কৰি থৈ নাযায়, তেতিয়াহ'লে স্বয়ংক্ৰিয়ভাৱে বা নিজে নিজেই স্বামীৰ হৈ যায়। কিন্তু এই ক্ষেত্ৰত আইনে কি কয় আমি জানি লওঁ আহক। হিন্দু উত্তৰাধিকাৰী আইন 1956 অনুসৰি নিয়মবোৰ অলপ বেলেগ। উদাহৰণস্বৰূপে, আইন অনুসৰি যদি এগৰাকী বিবাহিত মহিলাই নিজে উপাৰ্জন কৰা টকাৰে সম্পত্তি কিনে আৰু কোনো উইলাৰি তেখেতে কৰি থৈ নাযায়, তেনেকুৱা অৱস্থাৰে তেখেতৰ মৃত্যু হ'লে তেন্তে সেই সম্পত্তি স্বামী আৰু সন্তানে সমানে অধিকাৰ লাভ কৰে। 2 নম্বৰ উদাহৰণ, যদিহে কেতিয়াবা এনেকুৱা পৰিস্থিতি আহে, তেতিয়াহ'লে সেই সম্পত্তি কাৰ হাতলৈ যায় আমি চাই লওঁ আহক। ধৰক, লীলা নামৰ এগৰাকী বিবাহিত চাকৰিয়াল মহিলাই তেখেতৰ দৰমহাৰ টকাৰে ফ্লেট এটা কিনিছিল আৰু সেই লীলা নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পিছত সেই ফ্লেটটোৰ স্বামী আৰু তেখেতৰ সন্তানে সমানে অধিকাৰ লাভ কৰে। আৰু যদিহে স্বামী আৰু সন্তান কোনোৱেই নাথাকে সেই মহিলাগৰাকী, তেতিয়াহ'লে সেই সম্পত্তি স্বামীৰ উত্তৰাধিকাৰীসকলৰ হাতলৈ যাব। মানে যদিহে সেই চাকৰিয়াল মহিলাগৰাকীৰ মৃত্যুৰ পিছত তেখেতৰ গিৰিয়েকৰো মৃত্যু হয় বা তেখেতৰ কোনো ল'ৰা ছোৱালী নাথাকে, তেতিয়াহে সেই মহিলাগৰাকীৰ স্বামীৰ উত্তৰাধিকাৰীসকলৰ হাতলৈ সম্পত্তিসমূহ যাব। এইখিনি উদাহৰণ আমি জানিলোঁ সেই মহিলাগৰাকীয়ে, বিবাহিত মহিলাগৰাকীয়ে নিজে উপাৰ্জন কৰা বা নিজে অৰ্জন কৰা সম্পত্তিৰ ক্ষেত্ৰত। এতিয়া আমি জানো হওক, যদিহে সেই বিবাহিত মহিলাগৰাকীয়ে তেখেতৰ পিতৃ মাতৃৰ পৰা পোৱা সম্পত্তিৰ ক্ষেত্ৰত বিবাহিত মহিলাগৰাকীৰ মৃত্যু হ'লে তেখেতৰ সম্পত্তিসমূহ কাৰ হাতলৈ যাব বা কাৰ অধিকাৰ থাকিব। আইন অনুসৰি যদি এগৰাকী বিবাহিত মহিলাই পিতৃ বা মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি পাইছে আৰু মৃত্যুৰ সময়ত তেওঁৰ কোনো সন্তান নাথাকে, তেন্তে সেই সম্পত্তি স্বামীৰ পৰিয়াললৈ নাযায়, সেই সম্পত্তি পিতৃৰ উত্তৰাধিকাৰীসকললৈহে ঘূৰি যায়। এই কথাখিনি আমি এটা উদাহৰণৰ সৈতে বুজিবলৈ যত্ন কৰোঁ আহক। ধৰি লোৱা হ'ল, এজন বিবাহিত মহিলাই তেওঁৰ দেউতাকৰ পৰা একঠা মাটি পালে। যদি সেই মহিলাগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ কোনো সন্তান নাই, তেন্তে সেই মাটিখিনি তেওঁৰ স্বামীৰ পৰিয়ালে নাপায়, বৰঞ্চ সেই মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ ফালৰ ভাই ককাই বা আন কোনো উত্তৰাধিকাৰীৰ ওচৰলৈহে সেই মাটিখিনি ঘূৰি যায়। এতিয়া আমি জানো হওক, স্বামী বা শহুৰৰ ফালৰ পৰা পোৱা সম্পত্তিৰ ক্ষেত্ৰত আইনে কি কয়। আইন অনুসৰি যদি এগৰাকী বিবাহিত মহিলাই স্বামী বা শহুৰৰ পৰা সম্পত্তি পায় আৰু মৃত্যুৰ সময়ত তেওঁৰ কোনো সন্তান নাথাকে, তেন্তে সেই সম্পত্তি তেওঁৰ নিজৰ মাক দেউতাকলৈ নাযায়, সেই সম্পত্তি কেৱল স্বামীৰ উত্তৰাধিকাৰীসকলেহে পায়। এই কথাখিনি আমি এটা উদাহৰণৰ সৈতে বুজিবলৈ যত্ন কৰোঁ আহক। যদিহে এগৰাকী মহিলাই কিছু সম্পত্তি তেখেতৰ স্বামীৰ ফালৰ পৰা পায়, তেতিয়াহ'লে তেখেতৰ যদিহে মৃত্যুৰ সময়ত কোনো সতি সন্তান নাথাকে, তেনেকুৱা ক্ষেত্ৰত সেই সম্পত্তিখিনি তেখেতৰ স্বামীৰ ফালৰ কোনোবা ভাই ককাই বা স্বামীৰ কোনোবা উত্তৰাধিকাৰীৰ হাতলৈ সেই মাটি সম্পত্তিখিনি গুচি যাব। এই কথাখিনি কেৱল হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ লোকসকলৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ'ব। আন ধৰ্মৰ ক্ষেত্ৰত উত্তৰাধিকাৰৰ নিয়ম বেলেগ আইন অনুসৰি বেলেগ বেলেগ হিচাপত নিৰ্ধাৰণ কৰা হয়। এই নিয়মবোৰ কেৱল তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া কোনো উইল বা ইচ্ছাপত্ৰ তেখেতে কৰি থৈ নাযায় বা বিবাহিত মহিলাগৰাকীয়ে কৰি থৈ নাযায়। যদি উইল থাকে, তেন্তে
তাত লিখা মৰ্মে সম্পত্তিৰ ভাগ বতৰা হ'ব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।